Hello everyone, মই পুন প্ৰথমে আটাইকে আপোনালোকক পুনৰ স্বাগতম জনাইছো ই কুহিপাঠৰ আন এটা ভিডিঅলে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি কম্পিটিটিভ এক্সামৰ কাৰণে ইংলিছৰ কিবা কিবি বস্তু ডিসকাস কৰি আছিলো, যিখিনি ইংলিছ গ্ৰামাৰৰ ইম্পৰ্টেন্ট পাৰ্ট হয়। আমি ইয়াৰে আগতে কেইটামান ডিসকাস কৰিলো, আৰু আজি আমি আহি ফ্ৰেজেল ভাৰ্বৰ ক্লাছত উপনীত হৈছো আৰু ফ্ৰেজেল ভাৰ্ব কি হয়, কেনেকৈ ইউজ কৰা হয়, গোটেইখিনি বস্তু ভালকে ডিসকাস কৰিম। আপোনালোকে সম্ভৱত খুব মজা পাব ফ্ৰেজেল ভাৰ্বটোত, কাৰণ ফ্ৰেজেল ভাৰ্বৰ কাৰণে আমাৰ কি থাকে, আমি ভাৰ্বটো জানিবই লাগিব, লগতে কিছুমান ওয়ার্ড আমি জানিব লাগিব, কিছুমান প্ৰিপজিশনস হ'ব পাৰে বা এডভাৰ্ব হ'ব পাৰে, তেনেকুৱা ধৰণৰ বস্তু কিছুমান আমি আজি ডিসকাস কৰিম। একচুয়ালি ফ্ৰেজেল ভাৰ্ব কাক কয়, ফ্ৰেজেল ভাৰ্ব কেনেকৈ ফৰ্ম কৰা হয়, কি ফ্ৰেজেল ভাৰ্বৰ কি মিনিং থাকে, গোটেইখিনি বস্তু আমি ডিসকাস কৰিম। প্ৰথমতে ফ্ৰেজেল ভাৰ্ব সম্পৰ্কে অকনমান কথা জানি ললে আমাৰ ভাল হ'ব। সো ফ্ৰেজেল ভাৰ্ব কি নহয়, সো হোৱাট ইজ আ ফ্ৰেজেল ভাৰ্ব, ফ্ৰেজেল ভাৰ্ব বস্তুটো কি, প্ৰথমতে আমি আলোচনা কৰাৰ আগতে জানিব লাগিব। ঠিক আছে, ফ্ৰেজেল ভাৰ্ব কি হয়? A phrasal verb combines a normal verb with an adverb or a preposition. ফ্ৰেজেল ভাৰ্বত কি থাকিব পাৰে? এটা নৰ্মেল ভাৰ্ব থাকিব। ঠিক আছে, নৰ্মেল ভাৰ্ব বুলি কওঁতে সাপোজ আপোনাৰ গো, সাপোজ আপোনাৰ ডু, সাপোজ আপোনাৰ কি লুক, আপোনাৰ সি, এনেকুৱা যিকোনো ভাৰ্ব থাকিব পাৰে। আৰু এই ভাৰ্বৰ লগত কি হয়, কেতিয়াবা এটা এডভাৰ্ব বা এটা প্ৰিপজিশন লগ হৈ যায়। ঠিক আছে, লুকৰ লগত যদি এটা প্ৰিপজিশন ইউজ কৰে, লুক আপ, লুক ডাউন, লুক ইনটু, এইবিলাকে কি কৰে, এটা ফ্ৰেজ গঠন কৰে। বহুতে এইটো ভাৰ্বেল ফ্ৰেজ বুলিও কয়। সেই ফ্ৰেজটোক কি বুলি কয়? ভাৰ্বেল ফ্ৰেজ বুলি কয়, কাৰণ ভাৰ্ব এটা আৰু ভাৰ্বৰ লগত এটা এডভাৰ্ব বা এটা প্ৰিপজিশন লগ হৈ কি হৈ যায়, এটা ফ্ৰেজ গঠন কৰে। আকৌ বহুতে সেই ফ্ৰেজটোৰ পৰা অকল ভাৰ্বটোক এড্ৰেছ কৰে, ফ্ৰেজেল ভাৰ্ব, আমি ফ্ৰেজেল ভাৰ্ব বুলি কৈছো। সো আপোনাক যদি কোনোবাই ভাৰ্বেল ফ্ৰেজ বুলি কয়, কোনোবাই ফ্ৰেজেল ভাৰ্ব বুলি কয়, মিনিংটো একেই হয়, কিয়নো ভাৰ্বৰ লগত আমি কিবা এটা লগাই পেলাই এটা ফ্ৰেজ গঠন কৰো, বা এটা ফ্ৰেজৰ পৰা এটা ভাৰ্ব আমি যেতিয়া উঠাই দিওঁ, প্ৰসেসটো আলটিমেটলি একেটাই হয়। ঠিক আছে, সো ফ্ৰেজেল ভাৰ্ব কম্বাইনছ আ নৰ্মেল ভাৰ্ব এটা থাকে উইথ এন এডভাৰ্ব, কেতিয়াবা এডভাৰ্ব থাকিব পাৰে, অৰ আ প্ৰিপজিশন ৰেফাৰ্ড টু এজ আ পাৰ্টিকল অফ দ্য ফ্ৰেজেল ভাৰ্ব, আৰু সেইটোকে কি বুলি কয়? ফ্ৰেজেল ভাৰ্ব বুলি কয়। যেতিয়া এটা ভাৰ্ব আৰু লগত এটা এডভাৰ্ব বা প্ৰিপজিশন লগ হৈ এটা ফ্ৰেজ গঠন কৰে, ঠিক আছে, টু ক্ৰিয়েট এন এন্টায়াৰলি নিউ ভাৰ্বেল ফ্ৰেজ, সেই দুটা লগ হৈ কি কৰে, এটা নতুন ভাৰ্বেল ফ্ৰেজ গঠন কৰে, যিটো কি হ'ব পাৰে, এটা ফ্ৰেজেল ভাৰ্ব বুলি কয় সেই ফ্ৰেজটোক। ঠিক আছে, ফ্ৰেজেল ভাৰ্ব আৰু ভাৰ্বেল ফ্ৰেজ বস্তুকেইটা একেই হয়, আপোনালোকে সেই বস্তুটো মনত সোমোৱাই লওক। দ্য মিনিং অফ আ ফ্ৰেজেল ভাৰ্ব ইজ ইউজুৱেলি আনৰিলেটেড টু দ্য মিনিংছ অফ দ্য ৱৰ্ডছ ডেট কম্প'জ ইট। চাব কি হয়, ভাৰ্বটোৰ এটা মিনিং বেলেগ থাকে। লুক মানে কি? চোৱা। আকৌ লুকৰ লগত যদি ডাউন লগাই দিয়ে, ডাউন মানে কি? তলত। লুক ডাউন মানে কিন্তু তললৈ চোৱা নহয়। লুক ডাউন মানে কি? কাৰোবাক হেয় জ্ঞান কৰা, কাৰোবাক তল খাপৰ বুলি গণ্য কৰা। গতিকে ভাৰ্ব আৰু ইয়াৰ ভাৰ্বেল ফ্ৰেজ, ইয়াৰে মাজৰ মিনিঙৰ ডিফাৰেন্সেছ থাকে, মিনিঙৰ সিমিলাৰিটি নাথাকে। গতিকে ভাৰ্বটো কি হয়, তাৰ লগত আপোনাৰ ফ্ৰেজটোৰ মিনিং নিমিলিবও পাৰে। সো think of a phrasal verb as an entirely new and independent word. গতিকে ফ্ৰেজেল ভাৰ্বটো আপোনালোকে কি বুলি ভাবিব পাৰে? এটা কমপ্লিটলি নতুন এটা বস্তু, কমপ্লিটলি নতুন এটা ইণ্ডিপেণ্ডেণ্ট বস্তু, যিটোৱে কিহৰ ওপৰত ডিপেণ্ড নকৰে, যিটোৱে তাৰ ভাৰ্বটোৰ মিনিঙৰ ওপৰত ডিপেণ্ড নকৰে। গতিকে ভাৰ্ব বেলেগ থাকিব পাৰে, কিন্তু তাৰ মিনিংটো বেলেগ ওলাব পাৰে। চি অফ মানে কি? অফ মানে কিবা এটা বস্তু আঁতৰি যোৱা, বা কিবা এটা বস্তু দূৰ কৰি দিয়া, কিবা এটা বস্তু নোহোৱা কৰি দিয়া, অফ কৰি দিয়া। চি মানে কি? দেখা। চি অফ মানে এতিয়া কি? কাৰোবাক বিদায় জনাবলৈ যোৱা। ঠিক আছে, কাৰোবাক বিদায় জনাবলৈ যোৱা। এতিয়া টু মানে কি? প্ৰতি, কিবা এটা বস্তু লৈকে, কিবা এটা বস্তুৰ প্ৰতি, কাৰোবাৰ প্ৰতি। যদি চি থাকে, চি মানে কি? দেখা। চি টু ইট মানে কি? ঘটনাটো ভালকে চালি জাৰি চাবা। লুক ইনটু মানে ঘটনাটো ভালকে চালি জাৰি চাবা। লুক ইনটু মানে কিবা এটা বস্তুৰ ভিতৰলৈ চোৱা নহয়। একচুৱেল মিনিংটো কি? যে ঘটনাটো ভালকে চালি জাৰি চোৱা। সো ফ্ৰেজেল ভাৰ্ব বুলি কওঁতে এটা ওভাৰঅল এটা নতুন বস্তু, যিটো কি হয়, এটা ভাৰ্ব আৰু ভাৰ্বৰ লগত এটা বেলেগ আপোনাৰ এডভাৰ্ব থাকিব পাৰে, প্ৰিপজিশন থাকিব পাৰে, দুইটা লগ হৈ গঠন কৰা এটা এন্টায়াৰলি নতুন, এন্টায়াৰলি ডিফাৰেণ্ট এটা পাৰ্টিকল, যিটোৰ মিনিংটো বেলেগ হয়। সো ফ্ৰেজেল ভাৰ্ব বুলি ক'লে কি হয়, আমি আলটিমেটলি এটা কনচেপ্টটো পালো। এতিয়া কি হয়, when used in a sentence, phrasal verbs act the same as the other verbs for conjugation and placement purposes. চাব এতিয়া, যদিও মিনিং বেলেগ হয়, কিন্তু ফ্ৰেজেল ভাৰ্বকো নৰ্মেল ভাৰ্বৰ নিচিনা জায়গাত ইউজ কৰিব পাৰি।
ফ্ৰেজেল ভাৰ্বটোও কি কৰে এটা নৰ্মেল ভাৰ্বৰ নিচিনাকে এটা মিনিং বুজাই যদিও বা ইয়াৰ একচুৱেল মিনিংটো ইয়াৰ একচুৱেল ভাৰ্বটোতকে বেলেগ হৈ যায় যদিও বা মিনিংটো বেলেগ হৈ যায় কিন্তু ইয়াক প্লেসমেন্টৰ হিচাপত বা ইউজেছৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো নৰ্মেল এটা ভাৰ্বৰ নিচিনাকে ইউজ কৰিব পাৰো কেনেকে পাৰো although they do have the special grammatical rules regarding word order karone kisuman grammatical rules ase ami সেই rules bilak ajir class tut discuss korim gotike mon di jabo phrasal verb or ajir class tut which we talk about below ami tolot hekhinir kotha patim for example udahoron sorupe the verb get alone means to acquire and the preposition এতিয়া যদি get মানে কি অকল get verb টো কি বুজাই get মানে acquire কৰা কিবা এটা বস্তু লৈ লোৱা কিবা এটা বস্তু পোৱা কিবা এটা বস্তু লোৱা আহৰণ কৰা কিন্তু কি and the preposition over alone usually refers to being higher than or going above something over বুলি ক'লে কিবা এটা বস্তুৰ ওপৰত যোৱা কিবা এটা বস্তুৰ ওপৰত থকা ঠিক আছে the sun is over our head আমি কি কৰো যে সূৰ্যটো আমাৰ মূৰৰ ওপৰতে আছে কিহৰ কাৰণে ওভাৰটোৱে কি বুজাই ওপৰত কিবা এটা বস্তুতকে হায়াৰ পজিশনত আছে কিবা এটা বস্তু ওভাৰ দ্য টেবুলখনতকে এটা হায়াৰ পজিশনত আছে দা ক্লক ইজ ওভাৰ দ্য টেবুল ক্লকটো কি হৈছে টেবুলখনৰ ওপৰত আছে কিন্তু অন বুলি ক'লে অলপ বেলেগ হৈ যায় গেট অন বুলি ক'লে আকৌ মিনিংটো এটা বেলেগ হৈ যাব অফ বুলি ক'লে মিনিংটো বেলেগ গেট অফ বুলি ক'লে আকৌ মিনিংটো সম্পূৰ্ণ এটা বেলেগ হৈ যায় গেট ওভাৰ বুলি ক'লে মিনিংটো এটা সম্পূৰ্ণ বেলেগ হৈ যায় however এতিয়া put them together and the phrasal verb get over দুইটা যদি লগ কৰি দিও ওভাৰ টু এটা কি প্ৰিপজিশন get to এটা কি verb এটা get আৰু over যদি আমি লগ কৰি দিও means to কি recover from or overcome something can't get over বুলি যে কয় কিবা এটা বস্তুৰ পৰা get over কৰিব পৰা নাই তাৰ মানে সেই বস্তুটোৰ পৰা মই recover কৰিব পৰা নাই mentally suppose মই কিবা এটা trauma পাই থৈছো কিবা এটা দুখ পাই থৈছো এতিয়া এনেকুৱা এটা সিচুৱেচন হৈছে যিটোৰ কাৰণে মই তাৰ পৰা recover কৰিব পৰা নাই ঠিক আছে get over হৈ যোৱাৰ লগালগ মিনিংটো কি হৈ গল বেলেগ হৈ গল get on বুলি কোৱাৰ লগালগ মিনিংটো বেলেগ হৈ যায় get on the train get on the bus get on the flight is your meaning to কি হৈ যায় যে বাসখনত উঠা বাসখন আহৰণ কৰা কি আৰোহণ কৰা বা বাসখন বা ট্ৰেইনখনত উঠি যোৱা get on গটিকে মিনিং টু কি হৈ যায় বেলেগ হৈ যায় a completely new definition that's separate from the definitions of get and over এতিয়া get over or যেটো মিনিং না get or meaning or লগত মিল আছে না over or meaning or লগত মিল আছে গটিকে get over হৈ যোৱাৰ লগালগ ই কি হৈ গল এটা ডিফাৰেন্ট ফ্ৰেজ এটা ডিফাৰেন্ট পাৰ্টিকল এটা ফৰ্ম কৰিলে আৰু এই পাৰ্টিকলটোৰ মিনিং কি ইয়াতে থকা দুইটা ভাগৰ একচুৱেল যেটা মিনিং আছে লিটাৰেল মিনিং তাতকে বেলেগ get over or logot get or কোনো ৰিলেশন নাই আৰু get over or logot over or কোনো ৰিলেশন নাই get over মানে এটা ডিফাৰেন্ট verbal phrase এটা গঠন কৰিলে বা ডিফাৰেন্ট এটা phrasal verb গঠন কৰিলে তাৰ মিনিং টু কি হৈ যায় তাৰ মিনিং টু get অতকেও বেলেগ over অতকেও বেলেগ গটিকে আলটিমেটলি বুজি পালে নে বস্তুটো কেনেকুৱা বস্তুটো বুজি পালে নে এতিয়া আমাৰ যে গা মানে বেলেগ বা মানেও বেলেগ গাই বাই সা মানেও বেলেগ গাই বাই সা মানে কি গাই বাই সা মানে গাই সোৱা বজাই সোৱা নহয় গাই বাই সা মানে সকলো ধৰণে চেষ্টা কৰি সোৱা মানে মই গায়ো চালু বায়ু চালু তাৰ মানে কি সকলো ধৰণে চেষ্টা কৰি চালু যে কিবা এটা বস্তু ক্ৰিয়েট কৰিব পাৰি নেকি বা কিবা এটা বস্তু কৰিব পাৰি নেকি কিবা এটা প্ৰবলেমৰ কিবা সলিউশন উলিয়াব পাৰি নেকি ঠিক তেনেকুৱাকে অসমীয়াৰ নিচিনাকে ইংৰাজীটো কি আছে phrasal verb আছে এতিয়া আমি গম পালো এতিয়া কথাটো হল you can use get over just like a normal verb এটা normal verbৰ নিচিনাকে ইউজ কৰিব পাৰে get over টো আপুনি কি কৰিব পাৰে এটা normal verbৰ নিচিনাকে ইউজ কৰিব পাৰে কেনেকে in any form or tense যি কোনো ফৰ্মত ব্যৱহাৰ কৰিব পাৰে বাক্যৰ আৰু যি কোনো টেন্সত ব্যৱহাৰ কৰিব পাৰে এতিয়া টেন্সত কেনেকে বেলেগ বেলেগ টেন্সত কেনেকে ব্যৱহাৰ কৰিব এটাটো পিছফালে পাৰ্টিকল এটা লাগি আছে ভাৰ্বটোৰ পিছফালে এটা কি লাগি আছে এটাৰ কি লাগি আছে এডভাৰ্ব লাগি আছে নহলে এটা প্ৰেপজিশন লাগি আছে এতিয়া প্ৰেপজিশন আৰু এডভাৰ্বটো লাগি থকাৰ পিছত ভাৰ্বটোৰ যদি আপুনি টাইম বা ডিউৰেচনটো হলাব বিচাৰে যদি বেলেগ টেন্সত লিখিব বিচাৰে কি হ'ব সেই যেটো মেইন ভাৰ্ব আছিল সেই মেইন ভাৰ্বটোৰ নিচিনাকৈ হলনি হ'ব ঠিক আছে কেনেকে কৰিব পাৰে আমি কিটামান কুইক এক্সাম্পলস ইয়াতে সাম সিম্পল পাস্ট টেন্সত আমি যদি বাক্যটো লিখিব লাগে তেতিয়া কি হ'ব I had the flu last week but got over it. Got over to কৰ পৰা হৈছে এটো হৈছে আপোনাৰ get over ৰ পৰাই হৈছে get ৰ পৰা কি হৈছে আকৌ ইয়াতে got হৈছে past tense ত আহি যোৱাৰ লগে লগে got হৈ গৈছে ঠিক আছে get over ৰ পৰা past tense ত got over হৈছে কেনেকে যেতিয়া এই দুইটা লগ লাগি এটা পাৰ্টিকল গঠন কৰে তেতিয়াও কিন্তু আমি টেন্স যেতিয়া হলনি কৰিম ইয়াৰে বেলেগ টেন্সত যেতিয়া ইয়াক লিখিম তেতিয়া get ৰ হলনি আমি got মানে মেইন ভাৰ্বটোৰ টেন্সটো হলনি কৰি দিলেই হৈ যায়
মেইন ভাৰ্বটোৰ টেন্সটো যেতিয়া আপুনি সলনি কৰি দিব তেতিয়া কি হৈ যাব ওভাৰটো লগত লাগি থাকিব কিন্তু মেইন ভাৰ্বটো সলনি হ'ল বাকিখিনি একে নিচিনা থাকিব ঠিক আছে আই হ্যাড দ্য ফ্লু লাস্ট উইক যোৱা সপ্তাহত মোৰ জ্বৰ হৈছিল বা যোৱা সপ্তাহত বেমাৰ হৈছিল বাট গট ওভাৰ ইট কিন্তু মই ওভাৰকাম কৰিলো কিন্তু জ্বৰ ভাল পালো এতিয়া মই জ্বৰৰ পৰা ৰেহাই পালো বা জ্বৰ অতিক্ৰম কৰিব পাৰিলো জ্বৰ ভাল কৰিব পাৰিলো মিনিংটো ঠিকে বুজালে গেট ওভাৰে হয় কিন্তু টেন্সৰ কাৰণে গেটটো কি হৈ গৈছে গট হৈ গৈছে বুজি পাইছেনে তেনেকে আমি বেলেগ টেন্সটো ইয়াক ইউজ কৰিব পাৰো ইয়াতেটো পাষ্ট কি আছিল পাষ্ট টেন্স আছিল ইনফিনিটিভ হিচাপে কি কৰিব পাৰো হি ৰট আ সং টু গেট ওভাৰ হিজ গ্ৰেণ্ডমাদাৰ্স ডেথ টু যেতিয়া টু বহি যায় এটা ভাৰ্বৰ আগত যেতিয়া কি বহে টু বহে তাক কি বুলি কয় ইনফিনিটিভ বুলি কয় অকলে ইয়াৰ একো মিনিং নাই কিন্তু ইয়াক আমি এনেকে ইউজ কৰিব পাৰো ঠিক তেনেকে নরমাল ভাৰ্বক যেনেকে ইউজ কি কৰিব পাৰি ইনফিনিটিভ হিচাপে ইউজ কৰিব পাৰি টু টু বহুৱাই ফ্ৰেজেল ভাৰ্বকো আপুনি পাৰিবনে নোৱাৰে টু গেট ওভাৰ হৈছে নে yes even though it's a phrasal verb আপুনি ইনফিনিটিভ হিচাপে ইউজ কৰিব পাৰিছে আৰু ই অকলে এটা মিনিং নুবুজায় তেতিয়া টু গেট ওভাৰৰ কোনো মিনিং নাই টু গেট ওভাৰ মানে কিবা এটা বস্তুৰ পৰা মুক্তি পোৱা কিন্তু অৰ্থ নুবুজায় হি ঠিক আছে his grandmother's death he wrote a song to get over his grandmother's death মানে হি আইতাকৰ মৃত্যুৰ পৰা মুক্ত হ'বলে মানে আইতাকৰ মৃত্যুৰ যেটো ট্ৰমা যেটো দুখ হেইটো ওভাৰকাম কৰিবলে সেই দুখটোৰ পৰা মুক্তি পাবলে হি কি কৰিলে গান এটা লিখিলে হলনে টেন্সটো পাষ্টতে আছে কিন্তু ইয়াতে মেইন ভাৰ্বটো পাষ্ট নহয় কাৰণ আগত টু এটা লাগি আছে টু এটা লাগি থকাৰ কাৰণে ইয়াতে মেইন ভাৰ্বটো পাষ্ট নহয় এতিয়া যদি পাষ্টত লিখিব লাগে পাষ্ট পাৰ্টিসিপল হিচাপে তেতিয়া কি হ'ব having finally gotten over past participle ot ki hoy jay verb or third form to use hoy kintu yate ki lagi ase having eta lagi ase having finally gotten over the breakup they were ready to return their partners things gotike hey breakup or pora finally get over hoar pisot hey breakup or jitu jontrona jitu dukh hey dukhor pora mukti puar pisot teoluk duyure ji bostu ব্যবহাৰ কৰি আছিল বলে তাই মোৰ টি-শাৰ্ট ইউজ কৰি আছিল মই তাইৰ কিবা বেলেগ বস্তু ইউজ কৰি আছিল মই তাইৰ আইপ্যাড টো ইউজ কৰি আছিল হেইবিলাক এটা ঘুৰাই দিম তাই মই এটা ঘুৰাই দিব বস্তুবিলাক ৰিটাৰ্ন কৰা হল সো গেট ওভাৰৰ মিনিংটো একে আছে গেট ওভাৰৰ মিনিংটো ইয়াতে চাব গলে আপোনালোকে একেটাই পাব যে গেট ওভাৰ গট ওভাৰ হ্যাভিং গটেন ওভাৰ কি হৈ আছে পাষ্টে হক পাষ্ট পাৰ্টিসিপলে হক বা সিম্পল প্ৰেজেন্টে হক কি হৈ আছে ভাৰ্বৰ ফৰ্মটো হলনি হৈ গৈ আছে ভাৰ্বৰ ফৰ্মটো হলনি হৈছে yes নরমাল ভাৰ্বত যেনেকে ভাৰ্বৰ ফৰ্মটো হলনি হৈ গৈ থাকে টেন্স বাই টেন্স ঠিক তেনেকে হৈছে ইনফিনিটিভটো তেনেকে কি হৈছে নরমাল ভাৰ্বৰ আগত যেনেকে টু বহে ইয়াতেও বহিছে কিন্তু ইয়াৰে মিনিংটো আপুনি এটা ভাৰ্ব হিচাপে চাব লাগিব ফ্ৰেজেল ভাৰ্বটো এটা এক্সট্ৰা ভাৰ্ব যেটো এটা ফ্ৰেজ হয় কিন্তু হি এটা ভাৰ্ব হয় বুজি পাইছেনে কথাটো মানে ইভেন দো ইটস আ ফ্ৰেজ কিন্তু তাক ভাৰ্বৰ নিচিনাকে ইউজ কৰিব পাৰি কাৰণ তাৰ নিজা এটা মিনিং ক্ৰিয়েট হৈ যায় as soon as it is joined with another adverb or a preposition jetia preposition adverb or logot join hoy tetia tar eta nija meaning ulai jay aru taku ami normal verb or nichina ke use koribo paru yate infinitive hisabot byabohar hoise to tur logot jetia verb log lagi jay etu infinitive bole koy thik ase আৰু past participle ব্যবহাৰ হৈছে কোট গেটৰ past participle টো ব্যবহাৰ হৈছে gotten ঠিকই হৈছে কিন্তু লগত কি লাগি আছে লগত over টো লাগি আছে গটিকে এটা কথা মন কৰিব যেতিয়া phrasal verb বিলাক আমি চেঞ্জ কৰি গৈ থাকো phrasal verbৰ টেন্স টো যেতিয়া চেঞ্জ কৰি গৈ থাকো তেতিয়া কিন্তু কি হয় মেইন verb যেটো আছিল সেই phrasal verb টোৰ মেইন verbৰ টেন্স টো হলনি হয় বাকি যেটো পাৰ্টিকল লগত লাগি থাকে যেটো আপোনাৰ preposition হ'ব পাৰে বা adverb হ'ব পাৰে হি একে নিচিনাকেই থাকে আৰু টেন্স টো অৰিজিনাল verbৰ যেনেকে টেন্স চেঞ্জ হৈছিল তেনেকে চেঞ্জ হৈ যায় মিনিং হলনি নহয় কিন্তু কালটোহে হলনি হ'ব ঠিক আছে নে yes ইয়াৰ পিছত কি how to conjugate phrasal verbs এতিয়া ইয়াত কেনেকে ইউজ কৰিব কেনেকে লগ কৰিব when a phrasal verb is used as the main verb of a sentence phrasal verb ক আমি main verb হিচাপে ইউজ কৰিব পাৰো নে definitely পাৰো কাৰণ main verb যদিও verb হিচাপে ইয়াত দিয়া নাথাকে কিন্তু ফৰ্ম হোৱাৰ পিছত এটা ভাৰ্বই হৈ যায় get over get away get in get out এবিলাক কি যদিও একটা phrasal verb আপোনালোকে বহুত আগৰ পৰা phrasal verb ইউজ কৰিছে কিন্তু হয়তো বহুতৰ আইডিয়া নাই যে এটোই phrasal verb হয় so get in get out এবিলাক যে কি এবিলাক একটা phrasal verb আৰু ইয়াক আমি normal verbৰ নিচিনাকে বাক্যত ইউজ কৰিব পাৰো ইয়াক কি হিচাপে ইউজ কৰিব পাৰো এটা সেন্টেন্সৰ মেইন verb হিচাপে ইউজ কৰিব পাৰো তেতিয়া আমি কি কৰো you conjugate the verb part and leave the other word or words as they are তেতিয়া conjugate কৰোতে কি কৰে আপুনি
অকল যেটো মেইন ভার্ব পার্ট আছে সেই ভার্ব পার্টটো কনজুগেট কৰে টেন্স অনুযায়ী কা খলনি কৰে মেইন ভার্বটো খলনি কৰে কিন্তু বাকি যিখিনি বস্তু লগত লাগি আছিল সেই বস্তুখিনি কেনেকে দিয়ে as they are বাকি বস্তুখিনি যেনেকে আছিল তেনেকে simply use whatever form of the verb you would use if it were alone গটিকে সেই ভার্বটোৰ ফর্মটো ভার্বটো অকলে থাকিলে যেটো হলহেতেন ফ্ৰেজেল ভার্বটো কিন্তু ভার্বটোৰ তেনেকে হালহলনি হয় আৰু বাকিখিনি একে নিচিনাকে এৰি দিয়া হয় আপোনালোকে সাকে বুজিয়ে পাইছে I get up at noon during the summer ঠিক আছে ইয়াতে আমি এটা সেন্টেন্স ইউজ কৰিলো get মানে কি পোৱা up মানে হৈছে ওপৰত get up মানে কি ওপৰত পোৱা নহয় কিন্তু get up মানে হৈছে উঠা হোৱাপাতিৰ পৰা উঠা get up মানে শুই উঠা yes I get up at noon during the summer গ্ৰীষ্মকালিত মই কি কৰো সাধাৰণতে দুপৰীয়া সময়ত শুই উঠো however this morning I got up at sunrise কিন্তু আজি ৰাতিপুৱা মই কি কৰিলো বুলি কৈছে আজি ৰাতিপুৱা মই ৰাতিপুৱাতে উঠিলো সূৰ্যোদয়ৰ লগালগ উঠিলো মানে খুব সোনকালে উঠিলো সূৰ্য যদি 4টা বজাত ওলাই 4:30 বজাত উদয় হয় মই হেতু সময়তে উঠিলো বুলি কৈছে গটিকে কি হল ইয়াতে গট আপ হৈছে কিন্তু এটা বস্তু মন কৰিছে নে ইয়াতে গেট আপ থাকোতে আপ টু একে নিচিনাকে আছিল ইয়াতে আপ টু একে নিচিনাকে আছে চেঞ্জ অকল কি হৈছে যেটো মেইন ভার্ব আছিল হেতু চেঞ্জ হৈছে আৰু হেতু মেইন ভার্বটো চেঞ্জ হোৱাৰ লগালগ ফ্ৰেজেল ভার্বটোৰ এই টেন্সটো হলনি হৈ গৈছে আকৌ I have gotten up আছে early too many times this month গটিকে এটো মাহত মই বহুত বাৰ সোনকালে উঠিছো বুলি কৈছে get up টু ক্লয়ে কৈ আছে উঠা ৰাতিপুৱা উঠাটো ক্লয়ে কৈ আছে কিন্তু বেলেগ বেলেগ টেন্সৰ তিনিটা বাক্য আছে কেনেকে I get up etu present indefinite tense or বাক্য however this morning I got up etu past indefinite আজি ৰাতিপুৱা এটো হৈছিল আজি ৰাতিপুৱা মই ইমান সময়ত উঠিছিলো I have gotten up early too many times this month এইটো মাহত মই অলৰেডি এখিনি কৰিলো এটো কি present perfect tense গটিকে have gotten up ইয়াতে আপোনালোকে চাওক চেঞ্জ কোনটো হৈছে অকল getৰ পৰা got gotten এনেকে হৈছে আকৌ up টু কি হৈছে একে আছে ইয়াতে up একে আছিল ইয়াতে up একে আছে অকল মেইন ভার্বটো হলনি হৈছে ঠিক আছে কিন্তু অৰ্থ ইয়াৰে যেটো মেইন অৰ্থ হেতু হলনি হোৱা নাই ইয়াৰে টেন্সটো হে হলনি হৈ গৈ আছে গটিকে কেনেকে কনজুগেট কৰিব যে পাৰ্টিকলটো পিছফালে যিখিনি লাগি আছে আপ হ'ব পাৰে গেট এৱে হ'ব পাৰে গেট ইন হ'ব পাৰে গেট আউট হ'ব পাৰে গেট অফ হ'ব পাৰে গেট অন হ'ব পাৰে বহুত আছে ফ্ৰেজেল ভার্ব এটা ভাৰ্বৰ পৰা বহুত ডিফাৰেন্ট ফ্ৰেজেল ভার্ব লগ হ'ব পাৰে ঠিক আছে আমি গেট ভার্বটো লৈছিলো নহয় গেটৰ লগত কি হ'ব পাৰে গেটৰ লগত ইন হ'ব পাৰে গেটৰ লগত আউট হ'ব পাৰে গেটৰ লগত এৱে হ'ব পাৰে আমি ইয়াতে কি পাইছো গেট অন গেট আপ গেট ওভাৰ হয়নে গেট অফ কিমান আছে এটা ভার্ব আছিলে কিন্তু তাৰ লগত ডিফাৰেন্ট পাৰ্টিকল লগ লাগি ডিফাৰেন্ট প্ৰিপজিশন হওক বা ডিফাৰেন্ট কি আছে adverb লগ হয় কেতিয়াবা লগ হৈ ডিফাৰেন্ট ফ্ৰেজেল ভার্ব গঠিত কৰিছে আৰু get যেটো মেইন ভার্ব আছিল ইয়াৰ লগত এই যেকেটা ফ্ৰেজেল ভার্ব গঠন হল তাৰ কোনো লেনা দেনা নাই ফ্ৰেজেল ভার্বৰ অৰ্থটো এটা বেলেগই অৰ্থ প্ৰকাশ কৰিছে ঠিক আছে সো get on মানে যেটো get off মানে হয়তো তাতকে বেলেগ হৈ যাব get in মানে তাতকে বেলেগ get away মানে তাতকে বেলেগ get out মানে তাতকে বেলেগ get in মানে বেলেগ গটিকে কি হৈ গৈছে get over মানে আকৌ বেলেগ গটিকে এটা ভাৰ্বৰ লগতে ডিফাৰেন্ট পাৰ্টিকলস লগ হয় ডিফাৰেন্ট ফ্ৰেজেল ভাৰ্ব লগ কৰে আৰু ইহতৰ মিনিংৰ পাৰস্পৰিক কোনো সম্পৰ্ক নাথাকে কেনেকে কনজুগেট কৰে আমি বুজিলো টেন্স ওয়াইজ আমি কি কৰিব পাৰো হলনি কৰিব পাৰো অকল মেইন ভাৰ্বটো হলনি কৰি দিলে হল বাকিখিনি বস্তু একে নিচিনা থাকিব as simple as that বহুত সিম্পল হয় গটিকে চাব টাইপস অফ ফ্ৰেজেল ভাৰ্বস এতিয়া ফ্ৰেজেল ভাৰ্বছৰো বেলেগ টাইপস আছে কেনেকে ইউজুয়ালি ভাৰ্বৰ টাইপ থাকে নে থাকে কিন্তু ফ্ৰেজেল ভাৰ্বৰ টাইপ তাতকে অলপ বেলেগ হ'ব কেনেকে বেলেগ হ'ব কিয়নো ট্ৰানজিটিভ ফ্ৰেজেল ভাৰ্ব ইনট্ৰানজিটিভ ফ্ৰেজেল ভাৰ্ব এবিলাক আছে গটিকে ট্ৰানজিটিভ ফ্ৰেজেল ভাৰ্ব কোনটো ট্ৰানজিটিভ ফ্ৰেজেল ভাৰ্বস ইউজ এ ডাইৰেক্ট অবজেক্ট just like normal transitive verb কি কৰিব পাৰে এটা অবজেক্ট ইউজ কৰিব পাৰে বলে normal transitive eat কি rice transitive verb কি কৰিলে এটা অবজেক্ট ইউজ হৈছে খোৱা কি খোৱা ভাত খোৱা অবজেক্টটো থাকাৰ লগালগ কি ট্ৰানজিটিভ হৈ গল আকৌ ইনট্ৰানজিটিভ হ'ব লাগিলে কি হ'ব লাগিব ইট স্লোলি লাহে খোৱা কিন্তু কি খোৱা কাক খোৱা হেবিলাক ইয়াতে আমাক কোৱা নাই অখুৰে হলে ৰাক্ষস বা দানৱে হলে মানুহ এটা খাই পেলাব বা ছাগলী এটা খাব হয়নে ইয়াতে কিন্তু কোৱা নাই কি খাব লাগিব যদি এনেকে যদি কয় এনেকে বলে আপোনাক কলে ইট স্লোলি লাহে খাওক খানাখিনি গৰমে আছে লাহে খাওক তোমাকে বা আপোনাকে কেতিয়াবা কি কয় মায়ে কেতিয়াবা কয় যে ও মা বিৰাট গৰমে আছে দে এখিনি লাহে খাচোন ঠাণ্ডা হৈ যাব
কি খোৱা কিন্তু কোৱা নাই লাহে লাহে খোৱা ইট স্লোলি তেতিয়া এটো ইন্ট্ৰানজিটিভ হৈ যায় এতিয়া ট্ৰানজিটিভ কেনেকে নরমাল যেটো ট্ৰানজিটিভ ভার্ব ঠিক তেনেকে ইয়াতেও কি হ'ব পাৰে ফ্ৰেজেল ভার্বও ট্ৰানজিটিভ হ'ব পাৰে যেতিয়া ইয়াৰ এটা ডাইৰেক্ট অবজেক্ট থাকিব ঠিক আছে ডাইৰেক্ট অবজেক্ট থাকিলে ফ্ৰেজেল ভার্বটো ট্ৰানজিটিভ হ'ব পাৰে আকৌ ইন্ট্ৰানজিটিভ হ'ব পাৰে সেপাৰেবল আছে নন সেপাৰেবল আছে কেনেকে হয় গুটেইখিনি কথা জনাম Shirley couldn't put up with the mewing cats any longer put up মানে কি একেলগে থকা বা হেখিনিৰ হৈতে সহাৱস্থান কৰি থকা হেখিনি বস্তু লাহে লাহে ডাঙৰ কৰা couldn't put up with the mewing cats কি কৰিব নোৱাৰিলে ট্ৰানজিটিভ put up with ঠিক আছে কিহৰ লগত থাকিব নোৱাৰিলে একেলগে এই মেকুৰী কেটাৰ লগত থাকিব নোৱাৰিলে সো ইয়াতে কি দিছে Charlie couldn't put up with the mewing cats any longer transitive verb transitive normal যেটো transitive verb ঠিক তেনেকে phrasal verb transitive থাকিব পাৰে এটা एग्जांपल আমি পালো আকৌ intransitive হৈ গলে কেনেকুৱা হ'ব intransitive phrasal verbs do not use an object use নকৰে object যেতিয়াই থাকিব বাক্যটোত verbৰ পিছত হি এটা transitive verb হ'ব আৰু কি the regional director was late so the sales team went ahead without her went ahead আগবাঢ়ি গল কি আগবাঢ়ি গল কা আগবাঢ়ি গল বুলি প্ৰশ্ন খুজিলে নাপাম without her তেখেত নোহোৱাকে কি কৰিলে ৰিজনাল মেনেজাৰে দেৰি কৰিছিল গতিকে তেখেত নোহোৱাকে টিমটো আগবাঢ়ি গল went ahead আগবাঢ়িলে went ahead মানে কি go ahead মানে কেৱল আগবাঢ়ি যোৱা নহয় যিকোনো এটা কাম কৰিবলৈ লৈছিল কামটো কন্টিনিউ কৰা গতিকে ৰিজনাল মেনেজাৰ আহি নোপোৱাকে তেওঁলোকে কামটো কৰি দিলে আগবঢ়াই দিলে ঠিক আছে গতিকে তেনেকুৱা ধৰণৰ ইয়াতে কি নাই অবজেক্ট নাই went ahead omuk went ahead tomuk boli ami kobo nwaro ki went ahead jodi hode answer to nai gotike ki etu intransitive phrasal verb gotike phrasal verb oru tenekwa categories ase je transitive intransitive categories phrasal verb oru ase ji dhorone normal verb or thake thik ase separable phrasal verb etu eta important bostu separable to kor pora hoise separate shobdo tor pora hoise separate kora mane ki prithok kori dia দুইটা সেপারেট কৰি দিয়া দুইটা পৃথক কৰি দিয়া তোকে সেপাৰেবল ফ্ৰেজেল ভার্ব বুলি কয় কি সেপাৰেট কৰিব পাৰি ইয়াতে ভার্বটোক তো দুই খৰা কৰি দিব নোৱাৰি দুটা খণ্ড কৰি তো দিব নোৱাৰি কিন্তু ভার্বটোৰ লগত যেটো পাৰ্টিকল লগ হৈ আছে যেটো প্ৰিপজিশন আছে বা যেটো এডভার্ব আছে হেতুক আতৰাই থব পাৰি নেকি পাৰি মাজত কি হ'ব পাৰে অবজেক্টটো আহি বহিব পাৰে মাজত আহি অবজেক্টটো বহিব পাৰে তাৰ পিছত হয়তো বাকি পাৰ্টিকল খিনি বহিব পাৰে তেতিয়া তাক সেপাৰেবল বুলি কয় with transitive phrasal verbs you can sometimes put the direct object between the verb and the particle গটিকে ভাৰ্বৰ লগত যেটো পাৰ্টিকল লগ লাগি আছে কেতিয়াবা এনেকুৱা হয় যে সেই মুহূৰ্তত সেই ভাৰ্ব আৰু পাৰ্টিকলৰ মাজত আপুনি অবজেক্টটো বহুৱাব পাৰে যেটো কৰিলে কি হৈ যাব ভাৰ্বটো আৰু পাৰ্টিকলটো সেপাৰেট হৈ যাব গটিকে pick you up as in pick you up for example pick you up মানে কি pick up মানে কি উঠাই লোৱা ফোন উঠোৱা হ'ব পাৰে কোনোবা মানুহক উঠাই লোৱা হ'ব পাৰে pick up মানে এতিয়া হেতুকে আমি কি কৰি দিলো সেপাৰেট কৰি অবজেক্ট টু pick up you বুলি দিয়া নাই we shall pick up you বুলি আমি নকও কি কও we shall pick you up তেতিয়া verb to আৰু তাৰে লগত থকা পাৰ্টিকল টু সেপাৰেট হৈ গল আৰু অবজেক্ট তাৰে মাজত বহিল কিন্তু অৰ্থৰ একো হাল হলনি হোৱা নাই চাব so there are however a few rules to follow with separable phrasal verbs কিছুমান rule আছে গটিকে so pay attention to our next section about word order আমি word order বিষয়ে ডিসকাস কৰিম word order বিষয়ে ডিসকাস কৰিম গটিকে কেনেকে সেপাৰেট কৰিব পাৰি চাব এটা एग्जांपल দিছো he forgot to shut the lights off shut আৰু off এই দুটা মিলি কি হৈ আছে মেইন যেটো phrasal verb shut off এটা phrasal verb মানে অফ কৰি দিয়া নুমুৱাই দিয়া কিন্তু অবজেক্ট টু কি আছিল the lights কি নুমুৱাব লাইটস কেটা এটো হল অবজেক্ট গটিকে হে অবজেক্ট টু আহি কি হল ভার্ব আৰু পাৰ্টিকুলৰ মাজতে বহিলে ভার্ব আৰু পাৰ্টিকুলৰ মাজতে আহি অবজেক্ট টু বহি গল এতিয়া কি হল লাইট কেটা নুমুৱাই দিয়াই বজাইছে হেতুৱে বুজাইছে before he left he forgot to shut the light off before he left আমি এনেকে লিখিব পাৰিলো হেতেন he forgot to shut off the lights before he left এনেকে আমি লিখিব পাৰিলো হেতেন কিন্তু আমি এনেকে লিখিলেও বাক্যটো কি হৈ না যায় ভুল হৈ না যায় আমি অবজেক্টটো মাজত হুমুৱাই দিলো সেই অবজেক্টটো যেতিয়া মাজত হুমুৱা যায় তেতিয়া কি হৈ যায় ভাৰ্বৰ যেটো মেইন ভাৰ্ব আৰু ইয়াৰে পাৰ্টিকলটো ফ্ৰেজেল ভাৰ্বৰ ক্ষেত্ৰত যদিও এটা হৈ থাকে ভাৰ্ব আৰু মেইন পাৰ্টিকল দুটা বৰ্ণ সেই দুটা সেপাৰেট হৈ যায় কাৰণ মাজত অবজেক্টটো আহে তেতিয়া তাক কি বুলি কয় সেপাৰেবল ফ্ৰেজেল ভাৰ্ব বুলি কয়
ফ্ৰেজেল ভাৰ্বটোক তেনেকে কি কৰিব পাৰি সেপাৰেট কৰিব পাৰি কেতিয়াবা আকৌ সেপাৰেট কৰিব নোৱাৰি ইনসেপাৰেবল ফ্ৰেজেল ভাৰ্ব কাক কয় ইনসেপাৰেবল ফ্ৰেজেল ভাৰ্বস cannot be split up the verb and the particle must stay together এনেকুৱা কিছুমান ভাৰ্ব আছে যত ভাৰ্ব আৰু পাৰ্টিকল একে লগে থাকিলেহে তাৰে অৰ্থটো বুজাব সেপাৰেট কৰিব নোৱাৰি সেপাৰেট কৰি দিলে অৰ্থটো বেলেগ হৈ যাব বা অৰ্থটো নোলাবই গতিকে all intransitive phrasal verbs are inseparable গতিকে জিমান intransitive phrasal verb আছে সব inseparable গতিকে the wayward son carried on without his father carry on মানে কি কন্টিনিউ কৰা কিবা এটা বস্তু কৰি আছিল হেতু বস্তু কন্টিনিউ কৰা the wayward son but the son carried on without his father কাৰণ ইয়াতে অবজেক্ট নাই without his father has a key carry on korile carried on his duties carried on the job carried on the meeting kiba eta object to lagisil object jehetu nai etu intransitive hoy gol gotike intransitive ok ami ki koribo noaru separate koribo noaru phrasal verb hisabe yak ami separate koribo noaru tetia jetia object na thake jetia kio object thakile he object tu majot bohileten gotike object nai etu intransitive hoy ase verb tu gotike jetia intransitive hisabe bebohar hoy tetia ami tak ki koribo noaru separate koribo noaru tetia non separable বা inseparable হৈ যায় meaning to আমি বুজি পালো difference to yes আকৌ some examples of phrasal verbs কিছুমান example আমি ডিসকাস কৰিছো fall মানে কি fall apart বুলি দিয়া হৈছে fall apart মানে কি meaning বেলেগ fall মানে কি fall মানে পৰি যোৱা হৰি পৰা apart মানে পৃথক fall apart মানে পৃথক হৈ পৰা নেকি fall apart মানে কি to break into pieces ভাঙি টুকুৰা হৈ যোৱা fall apart মানে ভাঙি টুকুৰা হৈ যোৱা মানে fall হয় fall হোৱাৰ পিছত apart হৈ গল meaning তো কিন্তু একে নহয় fall মানে কি পৰা apart মানে পৃথক হোৱা পৰি পৃথক হোৱা তেনেকুৱা নেকি নহয় fall apart মানে ভাঙি টুকুৰা হৈ যোৱা my new dress completely fell apart just after 2 washes মোৰ নতুন ড্ৰেছটো দুবাৰ ধোৱাৰ পিছতে completely ফালি টুকুৰা হৈ গল ভাঙি টুকুৰা হৈ গল কি বুজাইছে fall apart ৰ meaning তো এক্সট্ৰা কে ওলাই আছে ঠিক আছে গটিকে তেনেকুৱা ধৰণৰ কিছুমান কথা যে एग्जांपल्स আমি ডিসকাস কৰিছো phrasal verb আকৌ find মানে কি to discover or to learn something find out মানে কি কিবা এটা বস্তু ডিসকভাৰ কৰা find মানে হৈছে বিছাৰা out মানে হৈছে বাহিৰত কিন্তু find out হৈ যোৱাৰ লগে লগে কি হৈ গৈছে meaning টো এটা বেলেগ হৈ গৈছে find out হিচাপে find out টো এটা কি হৈ গৈছে নিজা এটা verbal phrase এটা বা এটা নিজা phrasal verb এটা কি কৰিছে ই বিল্ড কৰিছে find out meaning to ki discover kora ba kiba eta bostu hika we didn't find out the news until we got back from dinner ami jetiale dinner kori oha nasilu tetiale ami ki kora nasilu hey news tur kotha ami gomai pua nasilu hey khobor tu ami puai nasilu ami etu kotha gomai pua nasilu find out thik ase we didn't find out the news until we got back from dinner যেতিয়ালে আমি ডিনাৰ কৰি ঘুৰি হোৱা নাছিলো তেতিয়ালে আমি নিউজ টু ফাইন্ড আউট কৰা নাছিলো কাউন্ট মানে কি গণনা কৰা অন মানে কি ওপৰত কিন্তু কাউন্ট অন মানে কিবা এটা বস্তুৰ ওপৰত থৈ গণনা কৰা নেকি নহয় কাউন্ট অন মানে ৰিলাই অন কিবা এটা বস্তুৰ ওপৰত বিশ্বাস কৰিব পৰা কিবা এটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব পৰা যেনে মিনিং টু কি টু ৰিলাই অৰ ডিপেন্ড অন সামওয়ান অৰ সামথিং if I am ever making a mistake I can count on my friends to warn me গটিকে মই এটুৱে অৰ্থটো যে যদি মই কিবা ভুল কৰো মই বন্ধুকেইটাৰ ওপৰত বিশ্বাস কৰিব পাৰো যে হিয়তে মোক হকিয়াই দিব মই যদি ভুল কৰো মোৰ বন্ধুকেইজনে হকিয়াই দিব আৰু মই হিয়তৰ ওপৰত বিশ্বাস কৰিব পাৰো I can count on them you can count on me তুমি মোক বিশ্বাস কৰিব পাৰা তুমি মোক বিশ্বাসত লব পাৰা মিনিং টু কি মিনিং টু চেঞ্জ হৈ গল কাউন্টৰ মিনিং টু বেলেগ আছিল কাউন্টৰ মিনিং টু আছিল গণনা কৰা গন্তি কৰা কিন্তু কাউন্ট অন বুলি কোৱাৰ লগে লগে গণনা মিনিং টু হলনি হয় কি হৈ গল ডিপেন্ড কৰা বা ৰিলাই কৰা নিৰ্ভৰ কৰিব পৰা হৈ গল গতিকে তেনেকে মিনিং বিলাক চেঞ্জ হৈ যায় ঠিক আছে তেনেকুৱা কিছুমান মিনিং আমি ডিসকাস কৰি আছো এন্ড মানে কি এন্ড মানে শেষ আপ মানে হৈছে ওপৰত এন্ড আপ মানে কি শেষ কৰি দিয়া নেকি এন্ড আপ মানে টু ইভেন্টুৱেলি ৰিচ সাম কনক্লুজন অৰ ডেস্টিনেশন এন্ড আপ মানে হৈছে ইভেন্টুৱেলি কোনোবা এটা ডেস্টিনেশন এটা পালে গৈ বা কোনোবা এটা জায়গা কোনোবা এটা সামৰণি আহি পালে ইভেন্টুৱেলি আহি এইখিনি পালোহি আমি এইখিনিত আৰম্ভ কৰিছিলো আহি এইখিনি পালো আহি অৱশেষত so we ended up reaching here but we ended up doing it after thinking for a day he ended up taking the job গতিকে এদিন এখন ভাবি গোটেই দিনটো ভাবি হি কি কৰিলে অৱশেষত হি জবটো লৈ পেলালে ended up দিয়াৰ পিছত আকৌ কিবা এটা লাগে ended upৰ পিছত কিন্তু ভাৰ্ব এটা আকৌ লাগে ঠিক আছে
he ended up taking the job he অবশেষত জবটো ললে ended up মানে he জবটো লৈ শেষ কৰিলে conclusion টো এটোই হ'ল যে he জবটো ললে get মানে কি get মানে পোৱা along মানে কি লগে লগে with মানে কি হইতে কিন্তু get along with হোৱাৰ লগালগ কেতিয়াবা এটা ভাৰ্বৰ লগত এটাতকে বেছি পাৰ্টিকল লগ হ'ব পাৰে যেনে get along with ঠিক আছে কি মিনিং টু কি টু বি অন হাৰমনিয়াছ টাৰ্মছ উইথ সামওয়ান কাৰোবাৰ লগত খুব ভাল টাৰ্মছ আছে যেনে মোৰ এজন মানুহৰ লগত সাপোজ হুৰুজ বুলি এজন মানুহ আছে আই গেট along pretty well with হুৰুজ এটু এটা কি হৈ যায় সেপাৰেবল হৈ যায় কাৰণ গেট along আৰু with কি কৰিব পাৰি সেপাৰেট কৰিব পাৰি বা সেপাৰেট নকৰাকেও লিখিব পাৰি যেনে my dog gets along with everyone as long as they are not a cat মেকুৰী নহলে হল গটিকে মোৰ কুকুৰটোৱে মেকুৰীৰ বাহিৰে বাকি সকলোৰে লগত তাৰ এটা ভাল দোস্তি বনি যায় এটা ভাল টাৰ্মছ বনি যায় আমি মিনিংটো গম পালো নে কি হয় yes মিনিংটো কি হৈ যায় মিনিংটো বেলেগ হৈ যায় গটিকে এই ধৰণে ফ্ৰেজেল ভাৰ্ব বিলাক ইউজ কৰা হয় বাক্যত কেনেকে ফ্ৰেজেল ভাৰ্ব ইউজ কৰিম আমাৰ অকনমান আইডিয়া থাকিলে আমি ধুনিয়াকে কৰিব পাৰিম কেইটামান এক্সাৰসাইজেস আছে কেনেকুৱা never ever dash upon anyone look verb টোৰ লগতে কেইটামান ভাৰ্বেল ফ্ৰেজ দিয়া হৈছে যেনে look into look down look for look up never ever dash upon anyone আকৌ upon টো লগ লাগি আছে ঠিক আছে আৰু এটা প্ৰিপজিশন আছে never ever dash upon anyone কি হ'ব look into হ'ব নে look down হ'ব নে look for হ'ব নে look up মানে কাৰোবাক আইডলাইজ কৰা I have looked up to him বুলি যদি কয় মই তেওঁক আইডলাইজ কৰিছো মই তেওঁৰ আদৰ্শ অনুকৰণ কৰিছো মই তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছো অৰ্থটো তেনেকুৱা হ'ব পাৰে আকৌ লুক ডাউন মানে কি ঘিন কৰা বা লুক ডাউন মানে অলপ তল খাপৰ বুলি ভাবা হেয় জ্ঞান কৰা লুক ইনটু মানে কিবা এটা বস্তু চালি জাৰি চোৱা ভালকে বৰ্ণনা কৰি চোৱা আকৌ লুক আপ মানে কলোৱে মই অলৰেডি লুক ফৰ মানে কি লুক ফৰ মানে বিচাৰি থকা আই এম লুকিং ফৰ আ ফ্ল্যাটমেট টু লিভ হিয়াৰ আই এম লুকিং ফৰ আ পেট আই এম লুকিং ফৰ মাই কপিজ এইবোৰ কি হ'ব পাৰে লুক ফৰ মানে কি বিচাৰি থকা গটিকে ভাৰ্ব এটাই ভাৰ্বটো কি লুক ইয়াৰ লগত কি লগ হৈছে ডাউন লগ হৈছে তাৰ পিছত লুক এট হ'ব পাৰে লুক অনটু হ'ব পাৰে লুক ইনটু হ'ব পাৰে হয়নে আৰু কি হ'ব পাৰে লুক ফৰ হ'ব পাৰে এবিলাক লগ হৈ ডিফাৰেন্ট কি কৰিছে ফ্ৰেজেল ভাৰ্ব গঠন কৰিছে সো নেভাৰ এভাৰ আমি কোনটো ইউজ কৰিম লুক ডাউন যেটো অপচন সিট আছে সৰি option B যেটো আছে হেতু আমি ইউজ কৰিম option B look down so never ever look down upon anyone মানে কি কেতিয়াও কাকু হেয় জ্ঞান নকৰিব বা নকৰিবা অৰ্থটো তেনেকুৱা হৈ যায় look down ঠিক আছে বাকি কেটাৰ মিনিং কেটা বেলেগ গটিকে আমি ফ্ৰেজেল ভাৰ্ব সমূহ জানিব লাগিলে ভালকে ষ্টাডি কৰিব লাগিব ফ্ৰেজেল ভাৰ্ব জনাৰ কিন্তু কি নাই আপোনাৰ কোনো শৰ্টকাট নাই আপুনি ষ্টাডি কৰিবই লাগিব কোৱেশ্চন নম্বৰ 1 এটো আমি পালো ইয়াৰ পিছত আৰু এটা আছে ইয়াৰ পিছত আৰু দুটা আছে এইটোৰ পিছত the fire dash very rapidly মেইন ভাৰ্বটো কি আছিল ব্ৰেক আছিল ইয়াতে মেইন ভাৰ্বটো কি ব্ৰেক মানে কি ভঙা ব্ৰেকৰ পাষ্ট টেন্স ইয়াতে ইউজ হৈছে broke ভাঙিছিল কিন্তু ইয়াতে ব্ৰোকৰ লগত কি হৈছে ব্ৰোক আপ ব্ৰোক আউট ব্ৰেক ইনটু আৰু none of the above টেন্সৰো কেতিয়াবা ইফাল হ'ব পাৰে ব্ৰেক ইনটু মানে কি ব্ৰেক ইনটু মানে জোৰ জবৰদস্তি কৰবাত সোমাই অহা a thief broke into my house last night a robber broke into my house last night বুলি মই ক'ব পাৰো ব্ৰেক ইনটু মানে কি কাৰোবাৰ ঘৰত জোৰ জবৰদস্তি সোমোৱা ব্ৰোক আউট মানে কি বিওপি যোৱা তৎক্ষণাত বিওপি যোৱা আৰু ব্ৰোক আপ মানে ব্ৰেকআপৰ পৰা হৈছে ব্ৰেকআপ মানে কি ব্ৰেকআপ মানে কোনোবা মানুহৰ লগত সেপাৰেট হোৱা সপোজ বিলাভেডৰ ক্ষেত্ৰতে ৰিলেচনৰ ক্ষেত্ৰতে হয় উই ব্ৰোক আপ লাষ্ট মান্থ আমি যোৱা মাহত ব্ৰেকআপ কৰিলো বা যোৱা মাহত আমি সেপাৰেট হলো তেনেকে ক'ব পাৰি গটিকে ব্ৰোক আপ ব্ৰোক আউট ব্ৰেক ইনটু গুটে কিটাৰে মিনিং বেলেগ বেলেগ the fire কি হ'ব ব্ৰোক আউট হ'ব বি হ'ব ব্ৰেক ইনটু কিয় নহয় ইনটু হলে কোনোবা মানুহে যেতিয়া ফোৰ্সফুলি কৰবাত এন্টাৰ কৰে এটো ব্ৰেক ইনটু বুলি কয় গটিকে the fire কি হ'ব broke out very rapidly খুব খৰতকীয়া ভাবে জুইটো বিওপি পৰিছিল বুলি আমি ক'ব পাৰো ইয়াৰে পিছত কি আছে চাওক before you enter don't forget to dash your shoes আপুনি প্ৰবেশ কৰাৰ আগতে আপোনাৰ জোতাজোৰ কি কৰিবলৈ নাপাহৰিব খুলি থৈ আহিব বা তেনেকুৱা খুলি থোৱা ক'ত আছে টেক মেইন ভাৰ্বটো কি আছে টেক কিন্তু ইয়াতে কি হৈছে কি হিচাপে ইউজ হৈছে ইনফিনিটিভ হিচাপে ইউজ হৈছে টু আছে টু টেক ঠিক আছে টু take for take off take into none of the above to আমি ইউজ নকৰো একেটাৰ ভিতৰতে হ'ব take into মানে কি take into তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া কাৰোবাক বিশ্বাসত লোৱা হয়
take someone into my confidence. I took him into my confidence. Separable hoy. Yes? Karubak moi bissakhot lolu. Kunuba ejon manuhok moi bissakhot lolu. Tar mane ki take into confidence mane tauk moi বিশ্বাস কৰিলো ultimately trust কৰিলো I ended up trusting him. So take for mane ki take for mane ধৰি লোৱা take for granted take me for someone else take for mane eta ধাৰণা কৰি লোৱা take off mane ki take off to দুটা বেলেগ বেলেগ মিনিংত হ'ব পাৰে take off mane খুলি থোৱা হ'ব পাৰে take off your shoes take off your shirt এনেকৈ ক'ব পাৰে কোনোবাই শাৰ্টটো খুলি দিয়া গৰম লাগিছে জোতাজোৰ খুলি দিয়া মোজাজোৰ খুলি দিয়া ঠিক আছে টুপিটো খুলি দিয়া তেনেকৈ ক'ব পাৰে আকৌ take off ৰ মিনিং আৰু এটা আছে যে এইটো এই যে প্লেনখন যে উৰি যায় এটো টেক অফ কৰা বুলি কয় ঠিক আছে ফ্লাইটখন যেতিয়া উৰে ওপৰলে উঠিলে হেতু টেক অফ কৰা বুলি কয় গতিকে টেক অফৰো ডিফাৰেন্ট দুটা মিনিং আছে ডিফাৰেন্ট জায়গাত ব্যৱহাৰ হ'ব পাৰে ঠিক আছে টু বিফোৰ ইউ এন্টাৰ ডোন্ট ফৰগেট টু কি হ'ব ইয়াতে টেক অফ your shoes কোনটো আছিল অপচন বি ঠিক আছে এনেকে আমি কি কৰিব পাৰিম যেতিয়া মিনিং বিলাক জানি যাম তেতিয়া আমি এনেকে ডিসকাস কৰিব পাৰিম ডোন্ট অলৱেজ ড্যাশ মানি পইচা বেছি মাথা নামাৰিবা run away run over run after কোনটো হ'ব বাৰু none of the above to আমি ইউজ নকৰো run away মানে কি run away মানে কিবা এটা বস্তুৰ পৰা পলোৱা run away মানে পলাই পত্ৰং দিয়া কিবা এটা বস্তুৰ পৰা run over to কি হৰ ক্ষেত্ৰত খাতে যেতিয়া গাড়ীখনে মোক বলে মহতিয়াই লৈ গল গাড়ীখনে মোক চেপি থৈ গল তেতিয়া the car ran over me বুলি ক'ব পাৰিম run over মানে তেনেকে যোৱা ওপৰেৰে পাৰ হৈ যোৱা আৰু run after মানে কিবা এটা বস্তুৰ পিছত পৰা কিবা এটা বস্তুৰ পিছত দৌৰা সো ইয়াতে কাৰেক্ট আনসাৰটো কোনটো অপচন সি ডোন্ট অলৱেজ run after money সদায় পইচাৰ পিছত নদৌৰিবা মানে সদায় পইচা কৰি নাথাকিবা কিয় কাৰণ হেতুৱে তোমাক ধ্বংস কৰিব পাৰে এনেকে কি কৰা হয় ফ্ৰেজেল ভাৰ্ব বিলাক ইউজ কৰা হয় ট্ৰানজিটিভ আছে ইনট্ৰানজিটিভ আছে সেপাৰেবল আছে নন সেপাৰেবল আছে আৰু কেনেকে নরমাল ভাৰ্বৰ নিচিনাকে ফাংচন কৰে হি খালি তাৰ মিনিংটো বেলেগ তাৰ ফাংশনিং টু নরমাল ভাৰ্বৰ নিচিনাকে হয় নরমাল ভাৰ্বৰ নিচিনাকে ইনফিনিটিভ হাজিব পাৰো নরমাল ভাৰ্বৰ নিচিনাকে টেন্স বাই টেন্স তাক আমি হলনি কৰিব পাৰো আৰু তেতিয়া কোনটো হলনি হয় অকল মেইন ভাৰ্বটো হলনি হয় ঠিক আছে ফ্ৰেজেল ভাৰ্বটো এটা এনেকুৱা বস্তু Captain America he shield khonor nisina Captain America hoise he particle to aru shield khon hoise verb to jot ji bostu aibo shield khon pati dibo tate lagibo ahi ji conjugation hobo shield khonor hobo kunubai asurile he shield khonor asuribo thoror haturi lagile shield khonot lagibo thik ase gotike phrasal verb to hoise he Captain America dhal khon aru pisphale thoka to hoise he particle to ji changes ahe ji difficult homoy ahe he dhal khone pabo এই শিল্ড খনে পাব ঠিক আছে এই বস্তুটো মনত ৰাখিলে হল এয়া হৈছে সিম্পলি কি ফ্ৰেজেল ভাৰ্বৰ থিওৰি আৰু ইয়াৰে পিছত বাকি জি আছে ডিসকাস কৰিবলগিয়া কিছুমান এমসিকিউজ আমি ডিসকাস কৰিম কিন্তু ইয়াৰে পিছৰটো ক্লাছত গতিকে আমাৰ ভিডিও সমূহ চাই থাকিব তেতিয়ালৈকে ই কইবা চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আমি পিছলে যেতিয়াই ভিডিও আপলোড কৰো আপোনালোকে গম পায় আই হোপ এই ক্লাসটো কৰি আপোনালোকৰ ভাল লাগিল আমাৰ ভিডিও সমূহ চাই থাকিব থ্যাংক ইউ সো মাচ ফৰ ইওৰ কোঅপাৰেচন